আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? যে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ ২ নম্বৰ কুৱেশ্যনটোলৈ। ২ নম্বৰ কুৱেশ্যনটোত সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন? যে নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ ৩ নম্বৰ কুৱেশ্যনটোলৈ। ৩ নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? যে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কেৰেলা। যে ভাৰতৰ কেৰেলা ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়। এতিয়া আহিছোঁ ৪ নম্বৰ কুৱেশ্যনটোলৈ। ৪ নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? যে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বিহাৰ। যে বিহাৰত ইউৰেনিয়ামৰ খনি আছে। এতিয়া আহিছোঁ ৫ নম্বৰ কুৱেশ্যনটোলৈ। ৫ নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? যে কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, অৰুণাচল প্ৰদেশ। যে অৰুণাচল প্ৰদেশ ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন। এতিয়া আহিছোঁ ৬ নম্বৰ কুৱেশ্যনটোলৈ। ৬ নম্বৰ কুৱেশ্যনটোত সুধিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 572টা। যে ৫৭২টা দ্বীপ আছে। এতিয়া আহিছোঁ ৭ নম্বৰ কুৱেশ্যনটোলৈ। ৭ নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? যে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হাওৰা। যে হাওৰা ৰেল ষ্টেচনটো ভাৰতৰ আটাইতকৈ ডাঙৰ। এতিয়া আহিছোঁ ৮ নম্বৰ কুৱেশ্যনটোলৈ। ৮ নম্বৰ কুৱেশ্যনটোত সুধিছে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? যে হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভাস্কৰ বৰ্মন। যে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। এতিয়া আহিছোঁ ৯ নম্বৰ কুৱেশ্যনটোলৈ। ৯ নম্বৰ কুৱেশ্যনটোত সুধিছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? যে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। এতিয়া আহিছোঁ ১০ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰেণুকা দেৱী বৰকটকী। এতিয়া আহিছোঁ ১১ নম্বৰ কুৱেশ্যনটোলৈ। ১১ নম্বৰ কুৱেশ্যনটোত সুধিছে নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? নাঙলৰ আৱিষ্কাৰ প্ৰথমে ক'ত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেছোপটেমিয়া। যে নাঙলৰ আৱিষ্কাৰ মেছোপটেমিয়াত পোনপ্ৰথমে হৈছিল। এতিয়া আহিছোঁ ১২ নম্বৰ কুৱেশ্যনটোলৈ। ১২ নম্বৰ কুৱেশ্যনটোত সুধিছে কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? যে ধান খেতি পোনপ্ৰথমে কোন দেশত আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চীন। যে চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল। এতিয়া আহিছোঁ ১৩ নম্বৰ কুৱেশ্যনটোলৈ। ১৩ নম্বৰ কুৱেশ্যনটোত সুধিছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? যে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অশোক। এতিয়া আহিছোঁ ১৪ নম্বৰ কুৱেশ্যনটোলৈ। ১৪ নম্বৰ কুৱেশ্যনটোত সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? যে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জোনাকী। যে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম হ'ল জোনাকী। এতিয়া আহিছোঁ ১৫ নম্বৰ কুৱেশ্যনটোলৈ। ১৫ নম্বৰ কুৱেশ্যনটোত সুধিছে বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়? যে বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 9 অক্টোবৰ, যে 9 অক্টোবৰ তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয়। এতিয়া আহিছো 16 নম্বৰ কুৱেশ্যনটো লৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে চুকাফা দিৱস কেতিয়া পালন কৰা হয়। চুকাফা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 2 ডিচেম্বৰ, যে 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। এতিয়া আহিছো 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি চুডাংফা, যে চুডাংফা ৰজাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটো লৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে আলাবৈ ৰণ কোন চনত হৈছিল, যে আলাবৈ ৰণ কিমান চনত হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1669 চনত, যে 1669 চনত আলাবৈ ৰণ হৈছিল। এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটো লৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল, যে কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1206 চনত, যে 1206 চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল। এতিয়া আহিছো 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন, যে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰাজস্থান, যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হ'ল ৰাজস্থান। এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনটো লৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে, যে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি পশ্চিমবংগ, যে পশ্চিমবংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে। এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে বাংলাদেশৰ ৰাজধানী কি, যে বাংলাদেশৰ ৰাজধানী কি। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ঢাকা, যে বাংলাদেশৰ ৰাজধানী হ'ল ঢাকা। এতিয়া আহিছো 23 নম্বৰ কুৱেশ্যনটো লৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল, যে বন সংৰক্ষণ আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1980 চনত, যে 1980 চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। এতিয়া আহিছো 24 নম্বৰ কুৱেশ্যনটো লৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে, যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছো 25 নম্বৰ কুৱেশ্যনটো লৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন, অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ দীপাংকৰ ভট্টাচাৰ্য, যে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হ'ল দীপাংকৰ ভট্টাচাৰ্য। এতিয়া আহিছো 26 নম্বৰ কুৱেশ্যনটো লৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল, যে সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি দেৱকান্ত বৰুৱা, যে সাগৰ দেখিছা কবিতা পুথিখন দেৱকান্ত বৰুৱাই ৰচনা কৰিছিল। এতিয়া আহিছো 27 নম্বৰ কুৱেশ্যনটো লৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়, যে তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কলকাতা, যে কলকাতা চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়। এতিয়া আহিছো 28 নম্বৰ কুৱেশ্যনটো লৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত, যে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যমুনা,
যে দিল্লী চহৰ যমুনা নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নাগালেণ্ড। যে উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়। এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰিচা কোনখন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ত্ৰিপুৰা। যে ৰিচা ত্ৰিপুৰা ৰাজ্যৰ জনজাতীয় পোছাক। এতিয়া আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ। 31 নম্বৰ কুৱেশ্যনটোত সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? যে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰীমা দাস। যে ৰীমা দাস আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক। এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ। 32 নম্বৰ কুৱেশ্যনটোত সুধিছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? যে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা। যে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। এতিয়া আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ। 33 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি হংসবেগ। যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে হংসবেগক পঠাইছিল। এতিয়া আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ। 34 নম্বৰ কুৱেশ্যনটোত সুধিছে বাগুৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ? যে বাগুৰুম্বা কোন জনগোষ্ঠীৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বড়ো। যে বাগুৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ। এতিয়া আহিছোঁ 35 নম্বৰ কুৱেশ্যনটোলৈ। 35 নম্বৰ কুৱেশ্যনটোত সুধিছে দুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? যে দুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গদাধৰ সিংহ। যে দুধৰ আলি গদাধৰ সিংহ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ 36 নম্বৰ কুৱেশ্যনটোলৈ। 36 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 6ষ্ঠ অনুসূচী। এতিয়া আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যনটোত সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয়? যে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ এলেন অক্টাভিয়ান হিউম। যে এলেন অক্টাভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয়। এতিয়া আহিছোঁ 38 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? যে ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 8 অক্টোবৰ। 8 অক্টোবৰ তাৰিখে বায়ুসেনা দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ। 39 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত? কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গংগা। যে গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অশোক চক্ৰটোত কিমানডাল হলা আছে? যে অশোক চক্ৰটোত কিমানডাল হলা আছে? অপশ্যনত দিয়া আছে 24 ডাল, 25 ডাল, 26 ডাল, 27 ডাল। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।